জীৱনত যিহেতু ভৰসা নাই, আজি আছোঁ কালি নাই, সেই গতিকে যিকেইটা দিন থাকিম বা যিকেইটা দিন আছোঁ সেইকেইটা দিন কিন্তু শান্তিৰে থাকিব বিচাৰোঁ, সুখেৰে থাকিব বিচাৰোঁ আৰু সকলোৰে লগত মিলিজুলি থাকিব বিচাৰোঁ। গতিকে খোৱাৰ ক্ষেত্ৰতো তেনেকুৱাই ভাল খাদ্য খাব বিচাৰোঁ আৰু লগতে পিন্ধা উৰাও ভাল পিন্ধিব বিচাৰোঁ। মানে বিচৰাটোৰ আৰু শেষ নাই। যিয়ে নহওক আজি বনাবলৈ লৈছোঁ লোকেল মাছেৰে এখন তৰকাৰী। এতিয়া বজাৰত ওলাইছে নতুন আলু, গতিকে নতুন আলু খায়ো সোৱাদ লাগে প্ৰথম ওলালে। আৰু এই মাছবিধ আমি বটীয়া মাছ বুলি কওঁ, আপোনালোকে আৰু কিবা বেলেগ নাম কয় নেকি জনাবচোন দেই, আমি বটীয়া মাছ বুলিয়ে কওঁ আৰু। তো বটীয়া মাছেৰে আলুৰ তৰকাৰী এখন বনাম, অকণমান মছলা দি মেলি, আৰু মছলা বুলিবলৈ আচলতে নাই, ইয়াত টমেট' পেষ্ট, পিঁয়াজ, আদা নহৰু তেনেকৈ দিছোঁ, দি মেলি এটা পেষ্ট বনাই ল'লোঁ, লৈ মেলি এইখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ আৰু তাতে দিছোঁ হালধি, নিমখ, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু এইখিনি আৰু মছলা। তো এইখিনি দি মেলি ভালকৈ এইখিনি গ্ৰেভিখিনি ভাজি ল'ম আৰু। তো এইখিনি যেতিয়া হৈ গ'ল ভজা, যেতিয়া অইলখিনি ওলাই গ'ল মছলাৰ, তেতিয়া মই তাতে ভাজি ৰখা আলুখিনি দি দিছোঁ। আলুখিনি আগতে ভাজি ৰাখিছিলোঁ আৰু। তো তেনেকৈ দিয়াৰ পিছতে এতিয়া দি দিলোঁ পানী দিয়াৰ পিছত আকৌ ভালকৈ উতলিবলৈ দিম। যিহেতু নতুন আলু সেই গতিকে বেছি সময় বনাবও নালাগে, সোনকালে সিজি যায়। আৰু এয়া মাছ ভাজি ৰখাখিনিও দি দিলোঁ। আৰু এনেকৈ ঠাণ্ডাৰ বতৰত, এতিয়া অৱশ্যে ইমান ঠাণ্ডা পৰা নাই, কিন্তু তথাপিতো ঠাণ্ডা বতৰত আলুৰে এনেকুৱা মাছৰ তৰকাৰী বনাই খাই কিন্তু খুবেই মজা লাগে। আপোনালোকেও নিশ্চয় খায়। আৰু ইয়াতে দিছিলোঁ মই আদা এনেকৈ সৰু সৰুকৈ কাটি, ভাল লাগে এনেকৈ দিলে, আৰু লগতে বন ধনিয়া পাত। আৰু এয়া ৰেডি হৈ গ'ল মোৰ আলুৰ সৈতে মাছৰ তৰকাৰী। আৰু শেষত আপোনালোকে জনাবচোন দেই যে এই মাছবিধ কি তৰকাৰীৰে বনালে বেছি সোৱাদ হয়। গতিকে মোৰ ভিডিঅ'টো আজিলৈ ইমানেই, আৰু আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।